কৃষ্ণ এফালে আগৰ ভিডিঅ'ত মই কৈছিলোঁ আমি থকাকৈ গৈছিলোঁ 4 তাৰিখে আৰু এয়া 5 তাৰিখৰ দিনা ডে 2 আমি ৰাতিপুৱা 6টাতে উঠি গা পা ধুই গৈছোঁ নামঘৰলৈ বুলি শৰণ ল'বলৈ। তাৰপিছতে বাকী নাম চাম লিখোঁতে দেৰিয়ে হ'লগৈ, 11টা মানৰ পৰা হৈছে আৰু এয়া 1টামান বজাত আমি প্ৰসাদ খাইছোঁ, যিহেতু 2 ঘণ্টামান লাগে আৰু মই মুখখন দেখাই আছিলোঁ কাৰণ মই শুবলৈ নাপাই মুখখন ফুলি গৈছিলেগৈ। তাৰপিছতে এইফালে আমি প্ৰসাদ খায়ে দৌৰাদৌৰিকৈ ভাত খাব আহিছোঁ কাৰণ ইমানেই ভোক লাগিছিলে আৰু মাহঁতকো পালোঁ তাতে। তাৰপিছতে এইফালে দূৰৰ পৰা অহা সেৱা বাহিনীসকল লাহে লাহে আহি আছে, যিহেতু আমিহে সোনকালে গ'লোঁ 4 তাৰিখে আৰু এইফালে আমি লাইন হৈ আছিলোঁ মেইন গেটলৈকে আহিবলৈ বুলি। যিহেতু পদাধিকাৰ বাপজন আহিছিলে, তেখেতক আদৰিবৰ কাৰণে আমি মেইন গেটৰ পৰা আমাৰ সেৱা বাহিনী শিবিৰলৈকে পূৰা লাইন হৈ আছে, ইমান লম্বা আৰু গোটেইখিনি সেৱা বাহিনীয়ে। তাৰপিছত দেখিছেনে মায়ে পিছফালে আছে, মাও গৈছে লাহে লাহে। বাকী ৰাতি ভাগত আৰু মিটিং সেইদিনাখনো আছিলে। বাকী আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ